পাকঘৰৰ পৰা ধৰি ড্ৰয়িং ৰুমলৈকে যিখিনি বস্তু আপোনালোকৰ ব্যৱহাৰ হয় গোটেইখিনি বস্তু আপোনালোকে 70% ডিসকাউন্টত পাব আৰু এবিলা ওয়াশিং মেচিন ফুললি অটোমেটিক এটো Panasonic এটো আপোনাৰ MRP 35000 MRP আছে এটো আচ্ছা আমি দি আছো 18000 অলরেডি সব কোয়ালিটি সব এবিলা বস্তু কোয়ালিটি সব লাইন হৈ আছে এবিলা ওভেন আৰু এই ওভেন বিলাকো আপোনালোকৰ সিল প্যাক বস্তু এবিলাকত মানে 70% দি আছে পুৰা 70% এবিলা টলি যি দেখিছে আপোনালোকৰ ব্র্যান্ড নিউ টলি দেখিছে এবিলা এভৰিথিং বস্তু ব্র্যান্ড নিউ আপোনালোকক কেনেকে 70% অফার দিছে মই অলপ কৈ দিছো শুনক আপোনালোকে ফ্লিপকাৰ্ট এমাজন এটা বস্তু অৰ্ডাৰ কৰিলে কিন্তু আপোনালোকে বস্তুটো নলয় ৰিটাৰ্ণ মাৰি দিলে তেতিয়া সেই বস্তুটো কলৈ যাব সেই বস্তুটো আহে দাদাহঁতৰ তাত আৰু দাদাহঁতে সেই বস্তুটো 70% অফার দাদাহঁতে আপোনালোকক প্ৰভাইড কৰিব ব্র্যান্ড নিউ বস্তু এটা আলটিমেটলি আপোনালোকে 70% অফার দাদাহঁতৰ পৰা ধুনীয়াকৈ পাই আছে তো আছে ফ্ৰিজ দেখিছো আপোনালোকে ওয়াশিং মেচিন দেখিছো ফেন দেখিছো ফিডব্যাক থাকিলে আপোনালোকে ঘুৰাই নতুন ল'ব পাৰিব আৰু এটা নমস্কাৰ আজি আপোনালোকলৈ এনেকুৱা এটা ভিডিও লৈছো যিটো ভিডিওৰ দ্বাৰা আপোনালোকৰ বহু লাভ হ'ব কাৰণ আপোনালোকৰ দৈনন্দিন জীৱনত যিখিনি বস্তু দৰকাৰ হয় এখন ঘৰত দৈনন্দিন জীৱনত যিখিনি বস্তু দৰকাৰ হয় সেইখিনি বস্তু যদি আপুনি 70% ডিসকাউন্টত পায় তেনেহলে ভাবি চাওক আপোনালোকৰ ঘৰৰ পাকঘৰৰ পৰা ধৰি ড্ৰয়িং ৰুমলৈকে যিখিনি বস্তু আপোনালোকৰ ব্যৱহাৰ হয় গোটেইখিনি বস্তু আপোনালোকে 70% ডিসকাউন্টত পাব আৰু আই ডিজিটেল ৱৰ্ল্ড যিখন আপোনালোকে মই দোকানত আহিছো ইয়াত আপোনালোকে প্ৰত্যেকটো বস্তু আপোনালোকৰ ঘৰত ব্যৱহাৰ হোৱা আপোনালোকৰ A to Z জোতাজোৰ পৰা আপোনালোকৰ পাকঘৰ কিচেনৰ A to Z বস্তুলৈকে আপোনালোকৰ ফ্ৰিজ গিজাৰ পৰা আৰম্ভ কৰি সকলো বস্তু আপোনালোকে 70% আপোনালোকে ডিসকাউন্টত পাব কেনেকৈ পাব সকলো A to Z জনাম আৰু মই ক'ত আছো গোটেইখিনি এড্ৰেছ আপোনালোকক জনাই দিম তো এতিয়া আই ডিজিটেল ৱৰ্ল্ডত আহিছো আপোনালোকক কেনেকৈ 70% অফত আপোনালোকক প্ৰডাক্টসমূহ যি আছে যিকোনো আপুনি বস্তু ঘৰৰ পৰা আপুনি ফ্ৰিজৰ পৰা আৰম্ভ কৰি অল এভৰিথিং বস্তু হিটাৰৰ পৰা আৰম্ভ কৰি কেনেকৈ সকলো বস্তু পাব আপোনালোকক জনাই দিম এতিয়া আপোনালোকক প্ৰথম অলপ বস্তু দেখাই ল'ব ওলাইছো ইয়াত আপোনালোকে দেখিছে এইবিলাক ফ্ৰিজ দেখিছে আপোনালোকে ওয়াশিং মেচিন দেখিছে A to Z বস্তু আপোনালোকে ফেন লাগে ওয়াশিং মেচিন লাগে সকলো বস্তু আপোনালোকে 70% অফাৰত পাই যাব এতিয়া আপোনালোকক এই আই ডিজিটেল ৱৰ্ল্ডৰ তেওঁলোকৰ কৰ্মকৰ্তাৰ সৈতে চিনাকি কৰাই দিম দাদা নমস্কাৰ আমাৰ ভিউৱাৰ্ছক আপোনাৰ শুভ নামটো জনাই দিয়ক মোৰ নাম শফিকুল ইছলাম আচ্ছা আপোনালোকৰ যি আই ডিজিটেল ৱৰ্ল্ড কোন জায়গাত অৱস্থিত আপোনালোকে লোকেশনটো আমাৰ ভিউৱাৰ্ছক কৈ গুৱাহাটীৰ দক্ষিণ গাঁওটো হাতীবাৰা ৰোড কনকলতা পথ বুলি কয় আচ্ছা নিয়াৰ মিনি তাজমহল এতিয়া আপোনাক এটা কথা সুধো যে আপোনালোকৰ যিখিনি বস্তু আছে ফ্ৰিজ দেখিছো আপোনালোকে ওয়াশিং মেচিন দেখিছো ফেন দেখিছো যি প্ৰডাক্ট টলি দেখিছো এভৰিথিং প্ৰডাক্ট আপোনালোকৰ ইয়াত আছে আৰু এই প্ৰডাক্টখিনি আপোনালোকে 70% অফাৰ দি আছে হয় কেনেকৈ সম্ভৱ আপোনাক দৰ্শকক অলপ জনাই দিয়ক এইবিলাক মানে আপুনি অৰ্ডাৰ কৰিলে ফ্লিপকাৰ্টত অনলাইনত অৰ্ডাৰ কৰিলে এইবিলাক মাল আপুনি ৰিটাৰ্ণ মাৰিলে ৰিটাৰ্ণ মাৰা মালখিনি আমাৰ ইয়াত আহে এইবিলাক সব চাওক আপোনালোকৰ এক কোনো ব্যৱহাৰ হোৱা বস্তু নহয় কোনো ধৰণৰ ডিফেক্ট নাই সব একবাৰে সিল পেক এইবিলাক চাওক এইবিলাক সব সিল পেক বস্তু এইবিলাকত মানে 70% দি আছে পুৰা 70% এইবিলাক টলি যি দেখিছে আপোনালোকৰ ব্ৰেন্ড নিউ টলি দেখিছে এইবিলাক একবাৰে সাফ এইবিলাক আপোনালোকক ইউজ নোহোৱা টলি হয় এভৰিথিং বস্তু ব্ৰেন্ড নিউ আপোনালোকক কেনেকৈ 70% অফাৰ দিছে মই অলপ কৈ দিছো শুনক আপোনালোকে ফ্লিপকাৰ্ট এমাজন এটা বস্তু অৰ্ডাৰ কৰিলে কিন্তু বস্তুটো আপোনালোকে কিবা কাৰণত আপোনাৰ পইচা শৰ্ট পৰিলে আপোনালোকে বস্তুটো নলয় ৰিটাৰ্ণ মাৰি দিলে তেতিয়া সেই বস্তুটো কলৈ যাব সেই বস্তুটো আহে দাদাহঁতৰ তাত আৰু দাদাহঁতে সেই বস্তুটো 70% অফাৰ দাদাহঁতে আপোনালোকক প্ৰভাইড কৰিব কাৰণ আপোনালোকে ব্ৰেন্ড নিউ বস্তু এটা আলটিমেটলি আপোনালোকে 70% অফাৰ দাদাহঁতৰ পৰা ধুনীয়াকৈ পাই আছে দেখাই দিয়ক এইবিলাক দেখাই দিয়ক আচ্ছা এইবিলাক আৰু এইবিলাক ওয়াশিং মেচিন ফুললি অটোমেটিক এটো Panasonic এটো আপোনাৰ MRP 35000 MRP আছে এটো আচ্ছা আমি দি আছো 18000 আচ্ছা এটা ভাবি চাওক এটো ওয়াশিং মেচিন ফুললি অটোমেটিক ওয়াশিং মেচিন তো আপোনাৰ 35000 টকা অৰিজিনাল দাম আপোনালোকে 18000 টকা দাদাহঁতে দি আছে 70% অফাৰ আপোনালোকে পাই যাব সব বস্তু লগতে আপোনালোকে এইবিলাক আছে ওভেন আছে এইবিলাক চাওক ওভেন লাইন হৈ আছে এইবিলাক ওভেন আৰু এই ওভেন বিলাকো আপোনালোকৰ অৰিজিনাল দামটো ইয়াত আছে 9000 টকা আপোনালোকে ইয়াত মাত্ৰ 5200 টকাতে দাদাহঁতৰ পৰা লৈ যাব পাৰে ডাইৰেক্ট ডিসকাউন্ট কৰি দিয়ে ব্ৰেন্ড নিউ বস্তু ডাইৰেক্ট ডিসকাউন্ট কোনো ধৰণৰ আৰু লগতে এইবিলাক গেছ দেখিছো এইবিলাক কৈ দিয়ক এইবিলাক এটো আপোনাৰ খাইতানৰ 1600 টাকা আহি যাব এটো আচ্ছা আচ্ছা এফালে আছে এইবিলাক এফালে আছে তিনটা আছে আচ্ছা আপোনাৰ 2500 টাকা পাই যাব অনলি 2500 টাকাত 2500 টাকাত পাই যাব এটো আপোনালোকে 2500 টাকাত পাব আৰু এটো 1600 টাকাত পাব আপোনালোকে তাছত আৰু দেখাইছো এফালে এইবিলাক গেছ এইবিলাকো আছে গেছ বিলাক আছে আপোনাৰ ষ্টেলাৰ আছে এইবিলাক ব্ৰেন্ড নিউ এক কোনো অকনো আপোনালোকে পুৰণা বুলি ক'ব নাই ডাইৰেক্ট নতুন বস্তু আপোনালোকে পাই যাব আছে পেস্টিজৰ কৰিব পেস্টিজৰ আপোনাৰ 3000 আহি আছে অনলি 3000 অলৰেডি সব কোৱালিটি চাওক এইবিলাক বস্তু কোৱালিটি চাওক আপুনি যদি বজাৰত কিনব যায় বহুত লব এইবিলাক হয় বহুত কিন্তু দাদাহঁতে ব্ৰেন্ড নিউ বস্তুটোকে ৰিটাৰ্ণ মাৰিলে কাৰণে আপোনালোকক
মাত্ৰ 3000 টকাত দি আছে ভাবিছা আৰু বস্তু আছে আহক দেখাই দি আছে এইবিলাক আপোনাৰ সিল পেক আছে গিজাৰ আচ্ছা এইবিলাক কি হয় গিজাৰ এইবিলাক গিজাৰ সিল পেক চাওক একদম সিল পেক খুলিছে চাওক আপোনালোকে দেখাই আছো আপোনালোকক আচ্ছা এইবিলাক সিল পেক কোনো ধৰণৰ ডিফেক্ট নাই এইটো চাওক কেনেকুৱা একদম সিল পেক বস্তু আপোনালোকে দেখাইছে চাওক কোনো ধৰণৰ ডিফেক্ট নাই কোনো ডিফেক্ট নাপায় আপোনালোকে ব্ৰেন্ড নিউ বস্তু আপোনাৰ বাজাজৰ পাব আচ্ছা 5000ত আহিব ডিসকাউন্ট কৰি 5000ত পাই যাব অনলি 5000 এটো গিজাৰ দি আছে অনলি 5000 ভাবি চাওক দি আছে 15 লিটাৰ আচ্ছা আৰু বস্তু আছে আৰু আছে এটো কি হয় দাদা এটো মিক্সাৰ মেচিন এটো মিক্সাৰ হয় আপোনাৰ 4600 এমআরপি আছে এটো 2500 টকা দি আছে এটো 2500 টকা দিয়ক লৈ যাওক আৰু এভাৰেডি আছে এভাৰেডি গিজাৰ আছে আচ্ছা একদম পেক সিল পেক আপোনালোকে সিল পেক খুলাই নাই চাওক কোনো ধৰণৰ ডিফেক্ট নাই একদম 5 এটো 4 ষ্টাৰ মানে ভাবে ডিফেক্ট থাকে নেকি কি বহুতে ভাবিব পাৰে যে ইমান কমত দি আছে যেহেতু যিকোনো এটা বস্তু 70% অফত দি আছে আপোনালোকে ডিফেক্ট থাকিব কিন্তু কোনো ডিফেক্ট নাই মই নিজে ভিজিট কৰি জোতাও হৈ যাব ব্ৰান্ড নিউ মই আপোনালোকক কৈছো কি আপোনালোকৰ এভৰিথিং বস্তু এখন ঘৰত দৰকাৰ হোৱা যিকোনো ধৰণৰ বস্তু আপোনালোকে পাই যাব ফ্ৰিজৰ পৰা গিজাৰ পৰা আৰম্ভ কৰি জোতাৰ পৰা আৰম্ভ কৰি আপোনালোকৰ সকলো এভৰিথিং বস্তু আপোনালোকে পেছাব কৰাৰ পৰা আৰম্ভ কৰি এভৰিথিং বস্তু আপোনালোকে ইয়াত পাই যাব কিচেনৰ অল আইটেম পাই যাব আপোনালোকে এটা কিচেনত কি লাগে আপোনালোকক এভৰিথিং বস্তু পাব সব পাই যাব আৰু লগতে এইবিলাক বস্তু এইটো গিজাৰ হয় ন এইটো গিজাৰ এইটো অৰিয়েন্ট এইটো হয় এইটো কোনো ধৰণৰ ডিফেক্ট নাই সব একদম ব্ৰেন্ড নিউ বস্তু কোনো বস্তু ডিফেক্ট নাই একেবাৰে পেকিংত আহিছে আৰু লগতে এইবিলাক আপোনালোকে দেখিছে একদম ষ্টিক পৰা আৰম্ভ কৰি আপোনালোকৰ পানী বটলৰ পৰা আৰম্ভ কৰি এভৰিথিং বস্তু আপোনালোকে ইয়াত পাই যাব আৰু এফালে আপোনালোকৰ গোটেইখিনি দেখিছে ডিনাৰ সেট আছে চাওক এটো সঞ্জিত কাপুৰৰ 33 পিছৰ এটো 26ত দি আছো আমি আচ্ছা সেলাৰ আছে 34 এটো আমি 22ত দি আছো আচ্ছা এইবিলাক সব ডিসকাউন্টত পাই যাব আচ্ছা এভৰিথিং বস্তু এটো কুলাৰ এটো আপোনালোক এটো কিমানত দি আছে এটো 5000 পাই যাব এটো 5000 তো মাৰ্কেটত গলে আপোনাৰ 6500 মান ল'ব মাৰ্কেটত আচ্ছা ডাইৰেক্ট আপোনালোকে 1500 2000 টকা ডিসকাউন্ট কৰি দি আছে ডাইৰেক্ট 1500 2000 টকা ইয়াত আপোনালোকে ডিসকাউন্ট পাব তাকো ব্ৰেন্ড নিউ বস্তু আপোনালোকে নেভাইব কোনো ধৰণৰ ডিফেক্ট নাই কোনো ধৰণৰ ডিফেক্ট নহয় ডিফেক্ট থাকিলে আপোনালোকে ঘূৰাই নতুন ল'ব পাৰিব আৰু এটা দাদা কথা আছে যদি কিবা ডিফেক্ট থাকে লৈ আহিব দাদাহঁতে নতুন আকৌ নতুন দি দিব ৰিপ্লেস কৰি দিম আচ্ছা আৰু এটা বস্তু এটো কি দাদা এটো আপোনাৰ হেভেলছৰ আচ্ছা এটো কোনো ধৰণৰ ডিফেক্ট নাই এটো আপোনাক খুলি দেখাই আছো আচ্ছা খুলি দেখাব এটো দাদাই যেহেতু গুটেখিনি বস্তু দেখাছে আপোনালোকে দেখিব পাৰিছে ফ্ৰিজৰ পৰা আৰম্ভ কৰি এটো আপোনাক ওভেনৰ পৰা আৰম্ভ কৰি সকলো বস্তু ইয়াত পাব এটো দাদা দেখ খুলি দেখাব চাওক আপোনালোকৰ আগতে আনবক্সিং আছে চাওক এইবিলাক সব পেকিংত আহিছে আচ্ছা এইবিলাক সব পেকিং আচ্ছা এটোত আপোনাৰ হেৰি পাব কিছুমানত নাপায় এই পাইপবিলাক কিছুমানত নাপায় হয় এইবিলাক সব একদম পেকিং বস্তু চাওক আপোনালোকে চাব পাৰিছে চাওক একদম এইটো চাওক একদম পেকিং বস্তু পেকিংত আহিছে দেখিছে আপোনালোকক এতিয়া গুটেখিনি বস্তু যেহেতু দেখাছই এটাই কথা কম আপোনালোকে যদি 70% অফত নতুন বস্তু এটা ল'ব বিচাৰে তেনেহলে আপোনালোকে ইয়াত চাব পাৰিছে আই ডিজিটেল ৱৰ্ল্ডত আপোনালোকে আহিব পাৰিব ইয়াত মোৰ পিছফালে যেহেতু দেখিছে এখন বেনাৰ চাই লওক আপোনালোকে আই ডিজিটেল ৱৰ্ল্ড তেওঁলোকৰ ফোন নাম্বাৰো দিয়া আছে ওপৰত দিয়া আছে আৰু আপোনালোকে স্ক্ৰিনতো তেওঁলোকৰ ফোন নাম্বাৰ পাব আৰু দাদা আমাৰ ভিডিঅ' চাই যদি আহে আপোনালোকে অলপ ডিসকাউন্ট কৰি ধুনীয়াকৈ আপোনালোকৰ ভিডিঅ' চাই যদি আহে আৰু ডিসকাউন্ট মাৰি দিম ডিসকাউন্ট অলপ কৰি দিব ঠিক আছে তে আজি ভিডিঅ'টো গুটেখিনি দেখালো 70% অফত আপোনালোকে আপোনালোকৰ ঘৰৰ যিকোনো এটা বস্তু আপোনালোকে আই ডিজিটেল ৱৰ্ল্ডৰ পৰা আহি লৈ যাব পাৰিব দাদা আজিলৈ ইমানে ভিডিঅ'টো সামৰো যেহেতু বহুতে দীঘলীয়া হৈছে ভিডিঅ' আৰু বস্তু প্ৰডাক্ট দেখাই থাকিলে আৰু দীঘলীয়া হৈ গৈ থাকিব যেহেতু প্ৰডাক্ট আপোনালোকৰ আনলিমিটেড প্ৰডাক্ট আছে সেইকাৰণে আপোনালোকক আজি ভিডিঅ'টো সামৰিছোঁ আৰু আপোনালোকে যদি বিচাৰে দাদাহঁতৰ পৰা আপোনালোকে বস্তুসমূহ 70% অফত ক্ৰয় কৰি লৈ যাব পাৰিব ব্ৰেণ্ড নিউ বস্তু দাদা নমস্কাৰ